মই আৰক্ষী বিষয়াক ফোন কৰিছো, পুলিচ থানাত মই ফোন কৰিছো আৰু মই জনাইছো তেওঁলোকক যে এনেকে তেনেকে হৈছে। মই আপোনাৰ এইটো ভিডিঅ' যেতিয়া চাইছিলো মই ভাবিছিলো আপুনি কি যেনে সঁচাকে ফোন মাৰিছিল পুলিচক, সঁচাকে আপুনি খবৰ দিছিলে। আপোনাৰ কথাখিনি শুনি মই তেনেকুৱাই লাগিছিলে। গতিকে মই যদি পলালোহেঁতেন হয়তো মই আৰক্ষীক নিজে মই ফোন নকৰিলো হয়। এক্সিডেণ্টৰ সংক্ৰান্তে ৰাতি আমি কোনো ধৰণৰ গুৱাহাটী ট্ৰেফিক পুলিচে কোনো ধৰণৰ খবৰ পোৱা নাছিল। মই আৰক্ষী আপোনাক মই মানি গৈছো, একচুৱেলি আপুনি আমাৰ অসমীয়া চিনেমা জগতত আপুনি কাম কৰিব নালাগে, আপুনি বলিউড হলিউডত কাম কৰিব লাগে। আপোনাৰ অভিনয় যিটো মানে অভিনয় কৰে মই মানি গৈছো আপোনাক, গম পাইছেনে? আপুনি কৈছে বোলে এক্সিডেণ্টৰ কেছটোত আপুনি পুলিচক ফোন মাৰছে, কিন্তু আমাৰ পুলিচৰ মানে 3 ষ্টাৰ এই হাৱালদাৰ নহয়, তেখেতে কৈ আছে কি এক্সিডেণ্টৰ কেছত ট্ৰাফিক পুলিচকো কোনো মানুহে ফোন মাৰা নাছিল, কোনো ধৰণৰ খবৰ পোৱা নাছিল। এক্সিডেণ্টৰ সংক্ৰান্তে ৰাতি আমি কোনো ধৰণৰ গুৱাহাটী ট্ৰেফিক পুলিচে কোনো ধৰণৰ খবৰ পোৱা নাছিল। মই আৰক্ষী আপোনাক মানি গৈছো, আপুনি ৰিয়েল লাইফত যেনেকুৱা মিছা কথাত মানে চিনেমাবিলাক বনায়, মিছা কাহিনীত বনায়, চেম চিষ্টেমত আপুনি ৰিয়েল লাইফতো মিছা কাহিনী কৰিব খুজিছে। এজন মানুহক আপুনি খুন্দে ভৰি চৰি ছিঙি মানুহটো ডেথ হৈ গ'ল, আপুনি এনেকুৱা মিছা কথা কৈ দিছে।